সফলতাৰ অন্য এক নাম হৈ পৰিছে PMC টাৰিয়নি বৰবিল হাইস্কুল। লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত PMC টাৰিয়নি বৰবিল হাইস্কুলত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান অলপতে অনুষ্ঠিত হৈ যায়। 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বিদ্যালয়খনে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা 46 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা পত্ৰ কলমৰ লগতে ফাইলেৰে সম্বৰ্ধনা জনোৱা হয়। সভাত সভাপতিত্ব কৰে PMC টাৰিয়নি বৰবিল হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি প্ৰণৱ পেগুৱে। হাইস্কুলখনৰ প্ৰধান শিক্ষক ডম্বৰুধৰ নেৱাৰে আঁতধৰা সভাত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলকো ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিদ্যালয় কৰ্তৃপক্ষই। আনহাতে NMMS নামৰ ৰাষ্ট্ৰীয় পৰীক্ষাত উত্তীৰ্ণ হৈ জলপানী লাভ কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ 3 গৰাকী শিক্ষাৰ্থীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিগত মাহত বিদ্যালয়খনৰ শ্ৰেষ্ঠ শ্ৰেণী হিচাপে বিবেচিত হোৱা 7ম শ্ৰেণী একো সম্বৰ্ধনা জনোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া ছান ডিয়েগো বিশ্ববিদ্যালয়ৰ পোষ্ট ডক্টৰেল গৱেষিকা তথা PMC টাৰিয়নি বৰবিল হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী ডক্টৰ ৰাজশ্ৰী নেৱাৰে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা সবাতোকৈ অধিক নম্বৰ লৈ উত্তীৰ্ণ হোৱা কৰবী বৰাক নগদ 5,000 টকাৰে পুৰস্কৃত কৰে। এই সম্বৰ্ধনা অনুষ্ঠানত যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দীপ প্ৰতিম বৰাৰ প্ৰতিবেদন আছামিজ টক্স নাও।